নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই পুৱাই তাঁতখনত বহি ল'লোঁ। চাওকচোন, তাঁতখন লগৰে পৰা ভালকৈ ব'বই পৰা নাই। ইফালে যোৱা সিফালে যোৱা, তাতে আকৌ ঘৰত কোনো নাথাকিলে তাঁতখন ব'বই নাপাওঁ জানেনে। বেটি আইতা যিমানহে আমনি নহয়, সেয়ে আজি মা দেউতা মানুহজন ঘৰত থাকোঁতেই তাঁতখন অলপ সময় বৈ ল'লোঁ। তাত লগোৱা চলোৱা বৰতোলা সেইবোৰ ভিডিঅ' কৰাই নহ'ল, বেটি আমনি হয় বাবে খৰখেদাকৈ লগাই অকল সোনকালে শেষ কৰিবহে চালোঁ। তাঁতখন অকণমান সময় বৈ মুহুৰা কেইটামান বাতি কৰি ল'লোঁ। তাৰ পাছত মানুহজনৰ লগত পুখুৰী পাৰত দানা দিবলৈ বুলি আহিলোঁ। মাছৰ দানা শেষ হ'ল, সেয়ে মাছক এইকেইদিন দানা হিচাপে ভুচিকে দিয়া হৈছে। সেয়া মানুহজনে দানা দি আছে আৰু মাছবোৰ কি যে ধুনীয়াকৈ দানা খাই খেলি আছে। মাছবোৰ বেছি ডাঙৰো হোৱা নাই বাৰু, তথাপিও আধা কেজি 1 কেজিমান হৈছে আৰু। আজি বতৰ ডাৱৰীয়া, সেয়ে মাছবোৰ ইমান খেলি থকা দেখা পোৱা নাই। এয়া আমাৰ আইতা বেটি আৰু মানুহজন। দানা দিয়া খেলি থকা দৃশ্যটো অলপ কেমেৰাত বন্দী কৰি আপোনালোকক দেখালোঁ। দানা দি আহি আকৌ আতনীৰ লগত তালাপলৈ বুলি ওলাই আহিলোঁ। এইটো হৈছে আমাৰ ঢলা শদিয়া তালাপৰ ৰাস্তা। আজি পিছে গাড়ী বহুত কম চলিছে, সেই গাড়ীৰ কাৰণে বহু সময় ৰ'ব লগা হ'ল। এনেকৈয়ে ক'ৰবালৈ ওলাই আহি ৰখি থাকিব পালে বৰ আমনি লাগে, নহয়নে বাৰু? আপোনালোকৰ আমনি লাগেনে? কমেণ্ট বক্সত জনাবচোন কমেণ্ট কৰি। অৱশেষত এখন বাছ আহিলেই। এতিয়া আমি আহি আছোঁ তালাপ। দেখিছেনে ৰ'দটো কিমান চোকাকৈ ওলাইছে, বহু গৰম পৰিছে। একেবাৰে ৰ'দটো যেন মানুহ খাওঁ খাওঁ যেন ওলাইছে। চাওকচোন, ৰাস্তাটোৰ কাষতে লাগি থকা গছ গছনি, ঘৰ দুৱাৰ, চাৰিওফালে কি যে ধুনীয়া এটা সেউজীয়া পৰিৱেশ। বহুত গৰম পৰিছে, সেইকাৰণে বেটিক লগত অনা নাই বাৰু। বাছখনত মানুহ তেনেই কম আছে, সেয়ে আৰামত বহি আহিব পাৰিছোঁ। গৈ পাই একো ভিডিঅ' কৰিবই নহ'ল। আইতা বেটিক ঘৰতে থৈ আহিছোঁ, সেয়েহে খৰখেদাকৈ আহিলোঁ। ঘৰত আহি আকৌ সকলোবোৰ কাম কাজ কৰি আকৌ নামঘৰলৈ বুলি ওলালোঁ। নামঘৰত আকৌ ভাদ মাহত নাম লয়। আজি নাম লোৱা ভালেকেইদিনেই হ'ল, মই যাব পৰা নাছিলোঁ মাজতে, সেয়েহে আজি নামঘৰলৈ বুলি আকৌ ওলালোঁ। মা গ'লেই। মা আকৌ নামতি নহয়, শৰাই পাতিব লগা হয়। মায়ে তই আহিবি মই গৈ থাকোঁ বুলি কয়, মায়ে আগবাঢ়িলে। এতিয়া আমি নামঘৰলৈ বুলি ওলাই আছোঁ। এয়া নামঘৰলৈ বুলি ওলাই আহিছোঁ, লগতে এয়া আতনি বাইদেউ। এতিয়া নামঘৰত আহি বহিছোঁ। চাওক না, ইমান গৰম, সকলো গোপিনীয়ে বিচনী লৈ বিচি থাকিব লগা পৰিছে। এতিয়া নামঘৰত